হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৱেলকাম টু মাই চেনেল 7 ব্লগ। আজিৰ ব্লগত মই দেখুৱাম আমি ষ্টাফ আৰু ষ্টুডেণ্ট মিলি এখন মজাৰ ঠাইত পিকনিক খাবলৈ গৈছিলোঁ। টি গাৰ্ডেন হ'ল নেচাৰেল বিউটি থকা পাহাৰ ভৈয়াম ইণ্টাৰনেশ্যনেল বৰ্ডাৰ থকা এখন ঠাই। আমি গৈছিলোঁ ধুনীয়া চিনাৰী থকা খুব সুন্দৰ লোকেশ্যন থকা সৌন্দৰ্যৰে ভৰপূৰ মনোমোহা এখন ঠাইলৈ। আমাৰ নিচে ওচৰত থকা এখন নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক। ভাৰত ভূটান সীমান্তৰ এই মানাস ৰাষ্ট্ৰীয় উদ্যানখনত আপোনালোকে আহিলে বিভিন্ন ধৰণৰ জীৱ জন্তু তথা চৰাই চিৰিকটি দেখিবলৈ পাব। অসমৰ বাক্সা জিলাৰ এই ৰাষ্ট্ৰীয় উদ্যানখন ফেমাছ প্লেচ হয়। ইয়াতে আমি টুৰ প্লেচ হিচাপে আৰু পিকনিক স্পট হিচাপেও আহিব পাৰোঁ। ইয়াত আমি উইণ্টাৰ আৰু ছামাৰ দুই ছিজনতে যাব পাৰি। এই ৰাষ্ট্ৰীয় উদ্যানখনত জুন টু ছেপ্টেম্বৰ মাহটোহে বন্ধ থাকে হেভি ৰেইনফলৰ কাৰণে। মানাহ নেশ্যনেল পাৰ্কটো ব্যাঘ্ৰ প্ৰকল্প আৰু ইউনেস্কো হেৰিটেজ চাইটৰ দ্বাৰা স্বীকৃত এক বিশেষ ঠাই। ইয়াৰ এৰিয়াটো ভাষ্ট এৰিয়া হয়, প্ৰায় 500 বৰ্গ কিলোমিটাৰ মান। আৰু ইয়াতে আমি জংঘল চাফাৰীৰ কাৰণে জীপ চাফাৰী, এলিফেণ্ট চাফাৰী আৰু বাৰ্ডিং টুৰ কৰিব পাৰি। ব'টিং ৰাফটিঙো আছে। এইটো হ'ল মানাহ নদী। এই নদীৰ নাম অনুসাৰেই পাৰ্কটোৰ নামকৰণ কৰা হৈছে। এয়া আমি সকলোৱে আহি পালোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত। আমি এতিয়া আগতে পিকনিক স্পটত সোমাই যাম আৰু সেইকাৰণে ইয়াতে এণ্ট্ৰি ফিজ ভৰি তাৰপিছত আমি গৈ আছোঁ। এতিয়া চাওক আমাৰ ষ্টুডেণ্টখিনি বাছৰ পৰা নামিয়েই ইহঁতে নীলা আকাশ, নীলা পানী, ইয়াৰ সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত হৈ পৰিছে। আমাৰ চুমায়া ইয়াৰ পৰা সৰু মাছো ধৰিছে। এতিয়া আকৌ খানাৰ আৰম্ভণি। আমাক কিবা কিবি খাব দিলে, আমি চবেই মিলি খাম। এতিয়া আমি নদীৰ ফালে আগবাঢ়ি আহিলোঁ। কেইজনমানে তাতে খোৱা আৰম্ভ কৰি দিলে আৰু আমি এতিয়া ইয়াতে ওচৰতে এটা নাও আছে। নাৱত আমি উঠি ব্ৰেকফাষ্ট কৰি আছোঁ। নদীৰ এইফালে চালে ইমান ভাল লাগে দৃশ্যটো, আৰু নদীৰ পানীৰ কুলু কুলু শব্দটো আৰু বেছি ভাল লাগে। এইফালে আমাৰ খানাৰ যোগাৰ চলি আছে আৰু এইফালে আমাৰ ষ্টুডেণ্ট আমি চবেই ইয়াৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ। এইফালে আমি কেইজনমান মিলি আমি জংঘল চাফাৰীত যাম বুলি ওলাইছোঁ। আমি জীপ চাফাৰী কৰিম জীৱ জন্তু চোৱাৰ বাবে। আমাৰ জীপত আমি প্ৰিন্সিপাল ছাৰৰ ঘৰৰ মেম, আমাৰ ইভা মেম, নিৰ্মালী মেম, ববিয়াৰা, মই, ছোৱালী চুমায়া, বিউটি, আমি একেলগে আহিছোঁ। 6জনীয়া আমাৰ এই জীপ চাফাৰীত আমি চাৰ্জ ভৰিব লাগিব। আমি কিন্তু 500-500কৈ একজনে দিছোঁ, অৰ্থাৎ 3000 টকা দি আমি জীপ চাফাৰীত গৈ আছোঁ। আমি এতিয়া মেইন গেটেদি সোমাই যাম। ইয়াৰ আগতে অলপ সৰু এটা চেকিং হয়, বিশেষ কৰি প্লাষ্টিকৰ বস্তু বাহানি লৈ। আৰু ইয়াতে কিন্তু প্লাষ্টিকৰ বটল, যিকোনো প্লাষ্টিকৰ সামগ্ৰী আমি লৈ সোমাই যাব নোৱাৰোঁ। মেইন গেটটো পাৰ হৈয়ে আমি বহুতো ময়ূৰ দেখা পালোঁ। এই ময়ূৰ চৰাইবিলাকে যেন আমাক ৱেলকাম কৰি দিলে। আমি মেইন ৰাস্তাৰ পৰা বেলেগ এটা ৰাস্তা দি সোমাই আহিলোঁ। আমাৰ ড্ৰাইভাৰ দাদাজনে কোৱাৰ দৰে আমি ইয়াতে এটা দেখা পালোঁ ক'লা ৰঙৰ ময়ূৰ। এইটো এটা বিৰল প্ৰজাতিৰ হয়। আমি যিটো ৰাস্তাৰে গৈ আছোঁ, আমাৰ দুয়ো ছাইডত ঘন অৰণ্য, ডাঙৰ ডাঙৰ গছ গছনি, আৰু এইফালে চাওক দৃশ্যটো কিমান ধুনীয়া।
সেইটো পাহাৰ আৰু সেই পাহাৰৰ এইফালে ভূটান হয় আৰু এইফালে দেখা গৈ আছে গছ গছনিৰ লগতে ঘাঁহবিলাক ইমান ডাঙৰ, এইবিলাক বোলে এলিফেণ্ট গ্ৰাছ হয়। আমি চবেই বিৰাট ফূৰ্তিত গৈ আছোঁ আৰু এক্সাইটেড হৈ আছোঁ জীৱ জন্তু দেখাৰ কাৰণে। আমি এতিয়া লাষ্ট পইণ্টলৈকে পাই গ'লোঁ। মথনগুৰি, জেগাখিনিৰ নাম হ'ল মথনগুৰি। সেই ঠাইতে কেইটামান আমি কেট লেংগুৰ দেখা পালোঁ। কেট লেংগুৰ কেইটাই গছৰ ডালত উমলি আছে। এই পাৰ্কখনলৈ বহুতবাৰ আহিছোঁ আৰু বিশেষকৈ এইখিনি ঠাই মোৰ বেছি ভাল লাগে। আৰু এইফালে দেখা গৈ আছে এটা ৱাটাৰ বাফেলো। আমি চবেই ইয়াৰ ফুটেজ লৈ আছোঁ, ভিডিঅ' কৰি আছোঁ, ফটো লৈ আছোঁ। আৰু এইটো ছাইডত আৰু দুটা বনৰীয়া হাতী আছে। নদীৰ পানীখিনি বহুত তললৈ গৈছে আৰু এয়া চাইছে মোৰ ছোৱালী সুমায়া আৰু আমাৰ স্কুলৰ মটিয়াৰৰ লগত সেই তলত নামি গৈছে পানীখিনি কিন্তু বহুত ঠাণ্ডা হয়। আমি বহুত ফটো উঠিলোঁ, ইয়াতে ভিডিঅ' কৰিলোঁ। হাত মুখ ধুই আমি বহুত ফ্ৰেছ লাগি আছে চবৰে। ইয়াতে যিটো পোষ্ট দেখা পাইছে এই পোষ্টটোৰ এইটো ছাইডত ইণ্ডিয়া আৰু সেইটো ছাইডত ভূটান। আচলতে নদীখন ভূটানতে। আমি আহি পাইছোঁ এটা ৱাচ টাৱাৰৰ ওচৰত। আমাৰ প্ৰিন্সিপাল ছাৰ বিতুপনহঁত ইহঁতে চবেই ওপৰলৈ উঠি গৈছে যাতে জীৱ জন্তু চাব। এইফালে আমাৰ ৰন্ধা বঢ়া শেষ, খোৱা লোৱা আৰম্ভ হ'ব। আমাৰ ষ্টুডেণ্টখিনি আগতে খাব, তাৰপিছত আমি টিচাৰখিনিয়ে খাম। এইফালে আমাৰ প্ৰিন্সিপাল ছাৰেও আমাৰ লগতে অৰ্থাৎ তিৰপালাতে বহি ভাত খাই আছে আমাৰ ষ্টুডেণ্টখিনিৰ লগতে আমাৰ লগত। খোৱা লোৱা শেষ কৰি আকৌ নদীৰ ওচৰলৈ গ'লোঁ। ইমান ভাল লগা পৰিৱেশ।